খুৰা হ্যাঁ কি কৰি আছে আৰু ও ঘৰমা আহিছে নেকি কোৱা কোৱা এইটো ধানটো কি কৰি আছে ধান খেতিত আৰু কি করবে ধান কি চোৱা না সব তার মানে জঙ্গল হৈ পেলাইছে হা ধানটো তাৰ মানে এদিনাখন ইমান খৰচ কৰিলো হা এতিয়ালৈকে ধানটো ইমান ভাল হ'ল কিন্তু যে জঙ্গল বিলাকে উঠাই আছো অলপ অলপ ধানটোতো সৰু হৈছে এইটো কি ধান লগাইছিলে এইটো 15 নম্বৰ 15 নম্বৰ ধানৰো কিবা নম্বৰ আছে নেকি নম্বৰ আছে তো 9 নম্বৰ আছে 15 নম্বৰ আছে 32 নম্বৰ আছে মইতো শুনাই নাই এইটো লাল বাছা হয় লাল বাছা এইবিলাক লাল বাছা লগাইছো এইটো কিবা 15 নম্বৰ লগালো সেইবিলাক কি ধান আছে আৰু এইটো এনকে হয় এনকে মানে কাম নাই নো কাম নাই এইটো খেৰো নহব খেৰ হ'ব খেৰ ভাল হ'ব ধানৰ প্ৰডাকশ্যনটো অলপ কম হ'ব এই কিবা 15 নম্বৰত বিঘা যে 30 মোন কৰি পেলাব হ'ব আপোনাৰ ধানটোতো ইমান ভাল হোৱা নাই ইমানখিনিতো হৈছে কক ন মই কিমান ইয়াত ঔষধ দিলো এদিনাখনতো এনেকে চেহেৰাই নাছিলে ধানৰ এনেকা প্ৰফেক্ট সুপাৰ মাৰিছে নে প্ৰফেক্ট সুপাৰো মাৰিছো এই আপোনাৰ কি কয় যে এটা অন্য বিষ মাৰিছে নে সব বিষ মাৰিছো এই কি এদিনাখন যে কিবা কিবি পোকৰ ঔষধো মাৰিছো আৰু কি সাৰ প্ৰয়োগ কৰিছে আপুনি মইতো ইফকো খাৰটো ভাল আছে খাৰটো একদম ভাল আছে এইটো খাৰ মাৰিতো পাৰে অলপ চেহেৰাটো ধানৰ আৰু হৈ গ'ল মইতো ভাবিছিলো এই বছৰ মোৰ টকাটো এই গ'ল বুলি ভাবিছিলো দে এই বৰষুণৰ কাৰণে যে ইমানখিনি বৰষুণটো অলপ 2-4 দিন আগত আহিলে প্ৰডাকশ্যনটো ভাল হয় বৰষুণটো ইয়াত নাই গুৱাহাটীত ফ্লাড হৈ গ'ল ইফালে বৰষুণ গৰুডুবাত নাই গৰুডুবাততো কেতিয়াও বৰষুণ নহয় কি কৰিবে বৰষুণৰ কাৰণে এতিয়া আমি চাগে বৰিং কৰিলো বৰিঙৰ পৰা এইটো বৰিং নেকি এইটো বৰিং চৰকাৰী বৰিং হয় এইটো চৰকাৰী তে ইয়াত পানী দিয়ে নে নাই পানী দিয়ে এইটো তাৰ মানে ধৰক মই 4 দিন আগত পানী লগাইছিলো এবাৰ সেইকাৰণে অলপ চাক পানী চানি হৈছে কাৰণে অলপ ধানৰ চেহেৰাটো অলপ বেলেগ হ'ল পানীৰ কাৰণে কিবা টকা দিব লাগে নে নাই নালাগে টকা দিব নালাগে তেনেহ'লে সুবিধাটো ভাল আছে আৰু কি কৰে তোমাৰ কেনেকৈ হৈছে মোৰতো এক প্ৰকাৰ হৈছে ইমান ভাল হোৱা নাই এই বছৰ খৰাং বতৰ না মাকৈ খেতি কৰিছিলো 2 বিঘা এই মাকৈত মই হাত দিবই নালাগা হ'ল নাই বৰষুণ মাকৈ হোৱাই নাই মাকৈ খেতিত মোৰ লছ এই ধান খেতিত যেন তেন এতিয়া আহি পেলাই চাওঁতে অলপ হ'লেও মনটো শান্তি লাগিছে আৰু কি নহ'লে মই ভাবিছিলোঁ ধানটো শেষ মাকৈও শেষ এতিয়া আমি কি কৰিম বুলি ভাবি আছিলোঁ খেতিততো বহুত লোকচান আছে এইবাৰ কি ক'ব একদম তাৰমানে বৰষুণৰ কাৰণে বহুত অসুবিধা মই ইন্দ্ৰ ভগৱানৰ নম্বৰ থাকিলে ফোনে কৰিলো হয় কিন্তু যে নাই কি নম্বৰ নাই না নাই নহয় আচ্ছা মই খবৰ লৈ চাম কাৰোবাৰ ওচৰত নম্বৰ থাকিলে মই নম্বৰ দি দিম পালে মোক এইটো কৰিব মই ফোন কৰি পেলাই হ'লেও অলপ দিব হ'ব মই চেষ্টা কৰিম এইটো কাৰোবাৰ পৰা নম্বৰ ল'বলৈ এইদিনাখন মই 2 বেগ খাৰ আনি পেলাই মাৰিছো খাৰ মাৰি পেলাই এতিয়া অলপ হ'লেওতো ভাল দেখা গৈছে আৰু কি নহ'লেতো মোৰ কিন্তু যে এবছৰ কাশী লৈ তাৰ মানে আহিবই নালাগে কাশী কথা কয় কাশীটো ঘৰত ৰাখি পেলাই ইয়াত আহিলে হ'লে হয় যেনেকৈ আছিলে আগত কিন্তু এতিয়া অলপ চেহেৰাটো ঘূৰিলে আৰু কি হয় চেহেৰা ঘূৰি পেলাই অলপ তথাপিওতো কিন্তু এটা পোক আছে এই পোকৰ ঔষধটো মই পোৱা নাই বাৰু ঠিক আছে মই যাওঁ তুমি যোৱা মই অলপ চলপ জঙল চঙল কেলাই বগি কৰি পেলাই মই ঘৰতে আহি আছো তুমি ঘৰতে থাকিবাতো ঠিক আছে মই তেতিয়া কথা পাতিম দিয়া কি ক'ব এতিয়া মই লেকচাৰ দি পেলাই পঠাই দিলোঁ এখেতক কিন্তু যে মোৰ ধানটো চাওকচোন পৰ্টেবল আছে পৰ্টেবল যে ইমান সৰু এই পৰ্টেবল ধানত মই ইমান ডাঙৰ লেকচাৰ দি পেলাই পঠাই দিলোঁ যি হ'ব বাৰু এইটো গ'ল আৰু শৰ্মাৰ ধানটো কেনেকৈ শৰ্মা ধানটো ভাল কি সেইকাৰণে মোক চাবৰ কাৰণে আহিছিলে মই শৰ্মা কেতিয়া যি কৰি পেলাই পঠাই দিলোঁ আৰু যেন তেনে